হুজাইৰ মুৰাজাৰ আৰক্ষীৰ বৃহৎ সফলতা। বাংলাদেশী যুৱতীক 3 দিন নিজ ঘৰতে বান্ধি ৰখা আৰু যুৱতীগৰাকীক ভাৰতত অবৈধ অনুপ্ৰৱেশত সহযোগ কৰা যুৱকক অৱশেষত গ্ৰেপ্তাৰ। দীৰ্ঘ প্ৰায় 5 মাহ ধৰি পলাতক হৈ আছিল আব্দুল বাতিন চৌধুৰী নামৰ যুৱকজন। মুৰাজাৰ আৰক্ষীয়ে অসামৰিক পোছাকত অভিযান চলাই নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰে বাতিনক। ভাৰতীয় দণ্ডবিধিৰ 120B/419/468/471 আৰু ফৰেইনাৰ্ছ এক্ট 14 মতে গ্ৰেপ্তাৰ কৰা হয় যুৱকজনক। অভিযুক্তজনক আজি হুজাই আদালতত হাজিৰ কৰাই 4 দিনৰ বাবে পুনৰ আৰক্ষীৰ জিম্মাত বিচাৰিছে মুৰাজাৰ আৰক্ষীয়ে। অভিযোগ অনুসৰি বাংলাদেশী যুৱতীগৰাকীক ছৌদি আৰবত বিয়া পাতিছিল আব্দুল বাতিনে। 2020 চনত বাংলাদেশৰ পৰা আগৰতলা হৈ অবৈধভাৱে আব্দুল বাতিনৰ সহযোগত ভাৰতত প্ৰৱেশ কৰিছিল ৰীনা আখতাৰ নামৰ যুৱতীগৰাকীয়ে। বাংলাদেশৰ চাঁদপুৰ জিলাৰ হাইমচৰৰ বাসিন্দা যুৱতীগৰাকী। লকডাউনৰ সময়তে ৰীনা আখতাৰে হাজিৰা বেগম নাম লৈ ভাৰতীয় ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড, স্কুল চাৰ্টিফিকেট, বেংক পাছবুক আদি প্ৰস্তুত কৰিছিল। মুৰাজাৰৰ 2 নম্বৰ শিৱপুৰ গাঁৱৰ আব্দুল বাতিনৰ ঘৰতে থাকি নথি পত্ৰ প্ৰস্তুত কৰি পুনৰ বাংলাদেশলৈ উভতি গৈছিল যুৱতীগৰাকী। চলিত বছৰৰ 19 জানুৱাৰীত বাংলাদেশৰ পাছপোৰ্ট লৈ পুনৰ হুজাইৰ মুৰাজাৰৰ আব্দুল বাতিন চৌধুৰীৰ ঘৰলৈ আহে যুৱতীগৰাকী। পিছে 21 জানুৱাৰীৰ মাজনিশা বাতিনৰ ঘৰতে যুৱতীগৰাকীক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠে। হাত ভৰি বন্ধা অৱস্থাত মুৰাজাৰ থানাৰ অচি শশধৰ কলিতাই যুৱতীগৰাকীক অন্য এগৰাকী বাংলাদেশী আত্মীয়সহ আব্দুল বাতিনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে। সেই সময়তে পলায়ন কৰিছিল বাতিনে। ইয়াৰ পিছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা। আব্দুল বাতিনক নিজৰ স্বামী বুলি দাবী কৰিছে বাংলাদেশী মহিলাগৰাকীয়ে। দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰা আব্দুল বাতিন অৱশেষত আৰক্ষীৰ জালত পৰিছে। আমি পুনৰ জনাইছো হুজাইৰ মুৰাজাৰ আৰক্ষীৰ বৃহৎ সফলতা।